আজি জোনাইস্থিত মোৰকংচেলেং মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত প্ৰকাশিত প্ৰজ্ঞা প্ৰবাহিনী ওমেন আইডেণ্টিটি এণ্ড ইণ্টাৰছেক্সনেলিটি শীৰ্ষক এখনি গৱেষণাধৰ্মী গ্ৰন্থ উন্মোচন কৰা হয়। সন্দীপ চৰহীয়া আৰু মানৱ হাজৰিকাই বৰগীত পৰিৱেশনেৰে মঞ্চ মুকলি কৰাৰ পাছতে মহিলা কোষৰ সভানেত্ৰী ডক্টৰ সোণালী চক্ৰৱৰ্তীয়ে বন্তি প্ৰজ্বলন কৰে। অধ্যক্ষ দীপক কুমাৰ দলে পৌৰোহিত্যত প্ৰায় দেৱশতাধিক লোকৰ উপস্থিতি হোৱা এই সভাত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ দহৰকান্ত পেগুৱে গ্ৰন্থখনিৰ শুভ উন্মোচন কৰে। ডক্টৰ অতুল হাজৰিকাই প্ৰাস্তাৱিক শুভেচ্ছামূলক ভাষণেৰে মহিলা কোষক অনুপ্ৰাণিত কৰে। গ্ৰন্থখনিৰ সম্পাদনা ডক্টৰ প্ৰান্তিকা শৰ্মা আৰু অন্বেষা ঠেঙালৰ। অসম মেঘালয় মহাৰাষ্ট্ৰৰ বহুকেইখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ মুঠ ২৬ গৰাকী গৱেষক লেখকৰ চিন্তন আৰু অভিজ্ঞতাক প্ৰতিফলিত কৰা ২৮০ পৃষ্ঠাৰ এই গ্ৰন্থখনি মহিলা কোষৰ উদ্যোগত গুৱাহাটীৰ সমদয় প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত হয়। মহাবিদ্যালয়খনৰ বৌদ্ধিক উত্তৰণৰ স্বাক্ষৰ বহনকাৰী গৱেষণাধৰ্মী গ্ৰন্থখনিৰ উন্মোচনী সভাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ ধৰ্মেশ্বৰ পেগু, অৱসৰপ্ৰাপ্ত অধ্যাপক বেউলাকান্ত পেগু, কাৰ্তিক চন্দ্ৰ পেগু, কৃষ্ণকান্ত দলে আৰু প্ৰতিষ্ঠিত সংবাদকৰ্মী ৰয়েল পেগুৱে বিজয় বড়িয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। সাংবাদিক কৰবী দলে মনোজ প্ৰজাপতিকে মুখ্য কৰি বহুসংখ্যক লোক আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থকা সভাখনিত ডক্টৰ শ্যামলী হাজৰিকাই কৃতজ্ঞতাৰ শৰাই আগবঢ়ায়। সদ্য অসুস্থ মহিলা কোষৰ প্ৰতিষ্ঠাপক অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ সুখলতা ফুকন গগৈৰ হাতত অৰ্পিত গ্ৰন্থখনি সভাৰ অন্তত কোষৰ সদস্যসকলে তেওঁৰ গৃহত উপস্থিত হৈ তেওঁক প্ৰদান কৰে। বাইদেউ অশেষ ধন্যবাদ ছাৰ। দলে ছাৰ পৰিচালনা সমিতিৰ সভাপতি মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত গুৱাহাটীস্থিত সমন্বয় প্ৰকাশনৰ প্ৰযত্নত আমি মহিলা কোষে এখন গ্ৰন্থ প্ৰথমবাৰৰ বাবে গৱেষণাধৰ্মী গ্ৰন্থ আমি প্ৰকাশৰ প্ৰয়াস কৰিছিলোঁ আৰু গ্ৰন্থখনৰ নাম হৈছে প্ৰজ্ঞা প্ৰবাহিনী উইমেন আইডেণ্টিটি এণ্ড ইণ্টাৰছেক্সনেলিটি। এয়া আমাৰ বাবে মোৰকংচেলেং মহাবিদ্যালয়ৰ বাবে মহিলা কোষৰ বাবে অতিশয় গৌৰৱৰ ক্ষণ। কাৰণ আমি ভাবোঁ যে এখন গৱেষণাধৰ্মী গ্ৰন্থ য'ত বিভিন্নজন ২৬জন গৱেষক লেখকৰ চিন্তা প্ৰতিফলিত হৈছে। তেওঁলোক বিভিন্ন ইউনিভাৰ্চিটি বা বিভিন্ন ধৰণৰ মহাবিদ্যালয়ত শিক্ষকতা কৰি থকা ২৬জন গৱেষক লেখক, বিশেষকৈ গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, নৰ্থ ইষ্ট হেইল ইউনিভাৰ্চিটি, শংকৰদেৱ ইউনিভাৰ্চিটি আৰু ইয়াৰ উপৰিও মুম্বাইস্থিত SNDT উইমেন ইউনিভাৰ্চিটি আৰু বহুকেইখন মহাবিদ্যালয়ৰ শিক্ষক, আমাৰ মহাবিদ্যালয়ৰ শিক্ষকৰো আছে। এই বিভিন্ন শিক্ষানুষ্ঠানত জড়িত শিক্ষকসকলৰ আৰু গৱেষক লেখকসকলৰ লেখাৰে আমাৰ কিতাপখন বিভিন্ন চেপ্টাৰ লিখিছে তেওঁলোকে। গতিকে আৰু এই গ্ৰন্থখনত মহিলাৰ একচুৱেলি সত্তা, পৰিচয় আৰু সমাজত মহিলাৰ স্থান বিভিন্ন বিষয়ে গ্ৰন্থখনত এখন সুন্দৰ ক্ষেত্ৰ তৈয়াৰ কৰিব বুলি আমি মহিলা কোষে বিশ্বাস কৰোঁ। আৰু আটাইতকৈ আমাৰ বাবে আৰু এটা ভাল লগা কথা যে এই গ্ৰন্থখন আমাৰ যিগৰাকী আমাৰ প্ৰতিষ্ঠাপক মহিলা কোষৰ বাইদেউ আছিলে, তেখেত সুখলতা ফুকন গগৈ বাইদেউ নামেই যাৰ পৰিচয়। বাইদেউ বিভিন্ন শিক্ষানুষ্ঠানৰ সৈতে বাইদেউ জড়িত, বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে বাইদেউ জড়িত আৰু বাইদেউৰ হাতত আমি এই গ্ৰন্থখন অৰ্পণ কৰিবলৈ পাই অতিকৈ সুখী হৈছোঁ। সম্প্ৰতি বাইদেউ স্বাস্থ্যজনিত কাৰণত বিশ্বনাথ আছে, কিন্তু তথাপিও আমাৰ এই গ্ৰন্থখন তেখেতৰ হাতত অৰ্পণ কৰিবলৈ পাই আমি অতিশয় আনন্দ পাইছোঁ আৰু আমি তেখেতৰ সুস্বাস্থ্যও কামনা কৰিছোঁ। গ্ৰন্থখনৰ উন্মোচক আজি মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডক্টৰ হৰকান্ত পেগু ছাৰক আমি উন্মোচক হিচাপে আমাৰ মাজত পাই আনন্দিত হৈছোঁ। আৰু ইয়াৰ লগতে এই অনুষ্ঠানত আমাক সহযোগ কৰিছে আন বিভিন্ন ধৰণৰ বহুকেইজন আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক, বেউলাকান্ত পেগু ছাৰ আৰু এই মহাবিদ্যালয়ৰ বৰ্তমানৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ ধৰ্মেশ্বৰ পেগু ছাৰ, মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কাৰ্তিক চন্দ্ৰ পেগু ছাৰ, কৃষ্ণ দলে ছাৰ আৰু
এইসকল শিক্ষক তেখেতসকলে আমাৰ লগত আছে আজি আৰু বিশেষকৈ সন্দীপ চৰহীয়াৰ এটি সুন্দৰ বৰগীতেৰে এটা আধ্যাত্মিক পৰিৱেশৰ সূচনাকাৰী এটা বৰগীতেৰে আজিৰ অনুষ্ঠান আৰম্ভ হৈছে সেইটো এটা খুব ভাল লগা কথা আৰু এয়া আমাৰ প্ৰথম প্ৰয়াস আমাৰ আৰু বহু পৰিকল্পনা আছে যাতে আমি প্ৰজ্ঞা প্ৰবাহিনী অৰ্থাৎ যে জ্ঞানৰ বৌদ্ধিক মানে এটা জ্ঞান বা জ্যোতিৰ প্ৰবাহ যাতে হৈ থাকে চিৰকাল সমাজত তেনে এটি পদক্ষেপেৰে আমি যি প্ৰজ্ঞা প্ৰবাহিনী শীৰ্ষক আমি বিভিন্ন আৰু গ্ৰন্থ বিভিন্ন থিমৰ আৰু গ্ৰন্থ প্ৰকাশৰ আমাৰ পৰিকল্পনা আছে গতিকে উইমেন আইডেন্টিটি এণ্ড ইণ্টাৰছেকচনেলিটি এইটো আমাৰ প্ৰথম প্ৰয়াস ইয়াৰ পিছত আমি আপোনালোকৰ সহযোগত আগবাঢ়িম আৰু আজি আমাৰ সভাত বিশেষকৈ জোনাৰ কেইবাগৰাকীও সংবাদ বন্ধু আপোনালোক উপস্থিত আছে আপোনালোক আমাৰ মাজত থকাৰ বাবেও আমি আপোনালোকলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৰয়েল পেগু ডাঙৰীয়া আছে আমাৰ ভাস্কৰজ্যোতি টায়েং ডাঙৰীয়া আছে কৰবী দলে বাইদেউ আছে বিজয় বড়ি ডাঙৰীয়া আছে এই সকলোৱে আমাৰ লগত সহযোগিতা আগবঢ়োৱাৰ বাবে আমি প্ৰত্যেকৰ প্ৰতি অতিশয় কৃতজ্ঞ হৈছোঁ আৰু অধ্যক্ষ তেখেতৰ পৃষ্ঠপোষকতা অবিহনে আচলতে আমি মহিলাক ইমান এটা ডাঙৰ গ্ৰন্থ প্ৰকাশৰ দৰে কাম আমি কৰিব নোৱাৰিলোহেঁতেন গতিকে শুভেচ্ছামূলক বাৰ্তা আমাক প্ৰদান কৰিছে প্ৰাস্তাৱিক ভাষণ ডক্টৰ অতুল হাজৰিকা ছাৰো বিভিন্ন সময়ত আমাক পথ প্ৰদৰ্শন কৰি আহিছে আৰু মহিলা কোষৰ সভানেত্ৰী ডক্টৰ সোণালী চক্ৰৱৰ্তী বাইদেউ আমাৰ আন এগৰাকী উপদেষ্টা হিচাপে আমাৰ সম্পাদনা সমিতিত আছে ইয়াৰ লগতে অন্বেষা ঠেঙালে সম্পাদনাত সহযোগ কৰিছে মই অলপ সম্পাদনাৰ কামখিনি মূলতঃ চাইছিলো বিশেষকৈ বাকী মহিলা কোষৰ যিখিনি মানে আমাৰ সদস্য ডক্টৰ শ্যামলী হাজৰিকা বাইদেউ আছে আৰু সকলো প্ৰণীতা বাইদেউ আছে বা সকলো লন উইংকেন আছে ঝৰ্ণা গগৈ ঝৰ্ণা দাস এই সকলোৰে প্ৰতি আমাৰ অশেষ কৃতজ্ঞতা ধন্যবাদ